নমস্কাৰ সকলোকে মই অৰ্চনা দুৱাৰা একচুৱেলি এটা বিশেষ কথাক লৈ গুৰুত্বপূৰ্ণ কথাক লৈ মই আজি এই ভিডিঅ'টো বনাবলৈ বাধ্য বিজেপি কংগ্ৰেছক লৈ এতিয়া ইলেকশ্যনৰ ওচৰ চাপিছে সকলোৱে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক ছাপোৰ্ট কৰি আছে চ' মই ভাবোঁ যে মই কোনো পলিটিক্সৰ মানুহ নহয় যি দেখিছোঁ প্ৰেক্টিকেলি সেইটো কথাই ক'ম মই না বিজেপিৰ মানুহ হয় না কংগ্ৰেছৰ না আন দলৰ মানুহ হয় কথাটো হৈছে কি কংগ্ৰেছ গৌৰৱ গগৈ আহোম হয় বুলি চবে কৈছে ঠিক আছে আহোম হয় আহোমক ছাপোৰ্ট কৰিব লাগিব ময়ো আহোম হয় ন' ডাউট চ' কথাটো হ'ল যে আহোম হ'লেই যে তেওঁ ভাল হ'ব আহোম অসমীয়া হ'লেই যে তেওঁ ভাল হ'ব সেইটো কোনো কথা নাই যিখিনি এতিয়া আমি SITৰ যিখিনি তদন্তত আমি গম পাইছোঁ তেওঁ ৱাইফৰ পাকিস্তানৰ লগত NGOৰ লগত অলৰেডি কানেকশ্যন আছে যাৰ সূত্ৰে তেওঁ বহুত বেছি এটা এমাউণ্ট অফ চেলাৰী পাকিস্তানে তেওঁক প্ৰভাইড কৰি আছিলে তেওঁ বহু বছৰ আগতে চিক্ৰেট কিছুমান মিছন পাকিস্তানক তেওঁ শ্বেয়াৰ কৰি আছিলে আপোনালোকে এতিয়ালৈকে সেই ভিডিঅ'টো চাইছে নাই চোৱা মই গম নাপাওঁ কিন্তু কথাটো হ'ল যে কেতিয়াও ভুল নাযাব আহোম বুলি আহোম অসমীয়া আমাক বচাব আহোম অসমীয়া আমাক আগুৱাই নিব সেইটো কথা নহয় কাৰণ আজি তেওঁ ৱাইফ এলিজাবেথ আজিলৈকে ইণ্ডিয়াৰ চিটিজেনশ্বিপ লোৱা নাই ব্ৰিটিছৰে লৈ আছে তেওঁ ল'ৰা ছোৱালীকেইটাকো এতিয়ালৈকে দিয়া নাই কি কাৰণ হ'ব পাৰে 18 বছৰ বয়সলৈকে ইণ্ডিয়াত থাকি অসমত থাকি তেওঁলোকে এতিয়ালৈকে চিটিজেনশ্বিপ নোলোৱাৰ কাৰণ কি হ'ব পাৰে আপোনালোকে গাই ফুৰিছে গৌৰৱ গগৈ কংগ্ৰেছ তেওঁ এটা স্বাৰ্থপৰ মানুহ হিচাপে আজি পৰিলক্ষিত হৈছে কাৰণ তেওঁ অকল নিজৰ কথা পইচাৰ কথা ভাবিলে সেইকাৰণে বিক্ৰী হৈ গ'ল পাকিস্তানৰ নিজৰ ৱাইফক তেওঁলোকৰ লগত NGOত কাম কৰিবলৈ দিছে এইটো বহুত ডাঙৰ বিষয় হয় আমি এতিয়া গম পাই আছোঁ ভাৰত আৰু পাকিস্তানৰ বহুত বেছি যুদ্ধৰ ক্ষেত্ৰত আগুৱাই আছে তেনে ক্ষেত্ৰত আপুনি কি ক'ব তেওঁ এটা ষ্টেটমেণ্ট পাছ কৰিছে যে তেতিয়া মোৰ নতুন বিয়া হৈছিলে আৰু মইতো মোৰ ৱাইফ গ'লেতো মই যাবই লাগিব সেইটো কথা নহয় একচুৱেলি আপোনালোকক প্ৰত্যেকজন অসমীয়াক কওঁ আপুনি গগৈ হওক আপুনি বৰুৱা হওক মই নিজেও দুৱাৰা হয় ময়ো আহোম হয় কিন্তু মই কেতিয়াও ছাপোৰ্ট নকৰোঁ তেনেকুৱা এজন ব্যক্তিক আমি আমাৰ দেশখন আমাৰ ৰাজ্যখন তেওঁৰ হাতত এৰি দিব নোৱাৰোঁ কাইলৈ আমাক বিক্ৰী কৰি দিব পাৰে কাৰণ তেওঁ অলৰেডি প্লেনিঙতো থাকিব পাৰে ইণ্ডিয়া এৰিবলৈ বুজিছে নহয় এইবিলাক চব মিছা কথা চ' যিয়ে নহওক সেইটোৱে ক'লোঁ সদায় ভোট দিয়াৰ আগত ডিচিশ্যনটো আপোনাৰ নিজৰ মগজুৰে ল'ব কাৰো বলত বা কাৰো মানে কিবাৰ কথাত আপুনি ভুল নাযাব এইটো নাচাব যে তেওঁ আমাৰ আহোমৰ ছেইম আমি জাতিৰ পৰা বিলং কৰিছোঁ এইটো কথা নহয় একচুৱেলি যদি আপুনি চাই তেতিয়া আপুনি গম পাব যে আমাৰ মামা হিমন্ত মামাই কি কৰিছে মই বিজেপিক ছাপোৰ্ট কৰা নাই কিন্তু তেওঁ আজি ইমান ইণ্ডিয়াই তেওঁক চিনি পায় তেওঁ নিচিনা হ'ব বিচাৰে তেওঁক ইন ফিউচাৰ প্ৰাইম মিনিষ্টাৰ হিচাপেও মানুহে বিচাৰিছে মোদীৰ পাছত যোগীজীৰ পাছত তো সেইটো কথাই ক'ম যদি তেওঁ অসমক লৈ নাভাবিলেহেঁতেন চিন্তা নকৰিলেহেঁতেন তেনেহ'লে তেওঁ আজি ইকনমিক ফৰামত নবহিলেহেঁতেন ইণ্ডিয়াৰ পৰা তেওঁ ৰিপ্ৰেজেণ্ট কৰি আহিছে তেওঁ আহোম নহ'ব পাৰে কিন্তু অসমীয়াটো হয় হিন্দুটো হয় তো ভাবি চিন্তি আপোনালোকে নিজৰ ভোটটো ডিচাইড কৰক তাকে ক'লোঁ আৰু যদি ইন ফিউচাৰত কিবা ক'ব লগা হয় আকৌ আহিম ধন্যবাদ